মৰণ ফাণ্ডত পৰিণত হৈছে বিকল্পৰ ৰাজ্যিক ঘাইপথ। পথৰ মাজত পুখুৰী সদৃশ প্ৰকাণ্ড গাতে বিপদ মাতিছে পথচাৰীলৈ। দৈনন্দিন সংঘটিত হৈছে ভয়াৱহ দুৰ্ঘটনা। নিম্নমানৰ কাম কৰাৰ অভিযোগ গৌতম কনষ্ট্ৰাকশ্যনৰ বিৰুদ্ধে। অতি শীঘ্ৰে পথ মেৰামতিৰ দাবী ৰাইজৰ প্ৰতি যদি সামান্য ভাল পোৱা আছে তেতিয়াহ'লে অতি শীঘ্ৰেই এই 8-10 কিলোমিটাৰ ৰাস্তা আপোনালোকে মেৰামতি কৰিব লাগে আৰু ৰাইজৰ প্ৰাণ ৰক্ষা কৰিব লাগে। উত্তৰ হালমৰাৰ পৰা জনিয়া বৰপেটা আমিনগাঁও হৈ গুৱাহাটীলৈ যোৱা 2 নং বিকল্প ৰাজ্যিক ঘাইপথৰ পুখুৰী সদৃশ গাতে বিপদ মাতিছে হাজাৰ পথচাৰীলৈ। পথছোৱাৰ কান্দুলীয়া, ৰঙাপানী, শিমলাবাৰী, লাংলা, চেনিমাৰী, ক্ষুদ্ৰকুচিত চপৰে উঠি গৈছে সৃষ্টি হোৱা প্ৰকাণ্ড গাত মৰণ ফাণ্ডত পৰিণত হৈছে। ৰাজ্যিক কান্দুলিয়াত মাত্ৰ এটা দিনতে 20টা পথ দুৰ্ঘটনা হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। পূৰ্বতেও পথছোৱাত কেইবাটাও যান বাহন দুৰ্ঘটনা হৈ প্ৰাণ হেৰুৱাবলগীয়া হৈছে বহুজনে। নিৰ্মাণৰ সময়ত গৌতম কনষ্ট্ৰাকশ্যনৰ নামৰ কোম্পানীয়ে নিম্নমানৰ সা সামগ্ৰী কাম কৰাৰ বাবে অতি কম দিনতেই পথছোৱা এফালৰ পৰা জহি খহি যোৱা বুলি অভিযোগ কৰিছে ৰাইজে। ইফালে বৰ্তমানৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম আৰু প্ৰাক্তন সাংসদ আব্দুল খালেকৰ নৰম স্থিতিৰ বাবেও এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলিও অভিযোগ কৰে ৰাইজে। অতি শীঘ্ৰে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক অতি ব্যস্ত পথছোৱা মেৰামতি কৰিবলৈ অনুৰোধ জনাইছে ৰাইজে। আমি অতি দুখ আৰু পৰিতাপৰে ক'বলগীয়া হৈ আছে। অভয়পুৰীৰ পৰা আমিনগাঁৱলৈ যিখন ৰাজ্যিক ঘাইপথ গৈছে, সেই ৰাজ্যিক ঘাইপথখনৰ আপোনাৰ কান্দুলীয়াৰ পৰা বালাগাঁও ক্ষুদ্ৰকুচিলৈ 7-8 কিলোমিটাৰ ঠাই। এই 7-8 কিলোমিটাৰ ঠাইখনৰ ভিতৰত ঠায়ে পুখুৰী সদৃশ পৰিৱেশ হৈ আছে এই ৰাজ্যিক ঘাইপথখনত। আৰু ইয়াৰ বাবেই আমাৰ যোৱাকালি দিনৰ ভিতৰত কান্দুলীয়াত 20টামান বাইক দুৰ্ঘটনা হৈছে। আৰু ইতিমধ্যে এই বৃহত্তৰ অঞ্চলত এই ৰাজ্যিক ঘাইপথৰ মেৰামতি নকৰাৰ বাবেই ইয়াত প্ৰতিদিনেই দুৰ্ঘটনা হৈ আছে। আৰু দুৰ্ঘটনাৰ ফলত বহুত যুৱকে বা বহুত ব্যক্তিয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। এইটোৰ বাবে সম্পূৰ্ণ দায়ী ইয়াৰ যিজনে কাম কৰিছে গৌতম কনষ্ট্ৰাকশ্যন। আৰু আমি ইয়াত আৰু এটা কথা সংযোগ কৰিব বিচাৰিছোঁ, ইয়াৰ বাবে জগৰীয়া আমাৰ বৰ্তমানৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম আৰু লগতে পূৰ্বৰ সাংসদ আব্দুল খালেক ডাঙৰীয়া। কাৰণ এই ৰাজ্যিক ঘাইপথখন যেতিয়া নিৰ্মাণ হৈ আছিল তেতিয়া এওঁলোকৰ মেটেৰিয়েলৰ বাবে এওঁলোকৰ নৰম স্থিতিৰ বাবে এই ৰাজ্যিক ঘাইপথখন অতি নিম্নমানৰ মেটেৰিয়েলছেৰে আৰু অতি নিম্নমানৰ এই কামটো হৈছিল, যাৰ ফলতেই 2-3 বছৰ নহওঁতে এই ৰাস্তাটো ঠায়ে খহি গৈছে আৰু ঠায়ে পুখুৰী সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াৰ বাবে জমৰ যাতনাত ভুগিবলগীয়া হৈছে আমাৰ সৰ্বসাধাৰণ ৰাইজ, প্ৰাণ আহুতি দিবলগীয়া হৈছে আমাৰ সৰ্বসাধাৰণ ৰাইজ। গতিকে আমি অসম চৰকাৰ বিভাগীয় কৰ্তৃপক্ষক আন্তৰিকতাৰে আহ্বান জনাব বিচাৰিছোঁ, আপোনালোকে যদি ৰাইজৰ প্ৰতি সামান্য পৰিমাণৰ দায়বদ্ধতা আছে, আপোনালোকৰ ৰাইজৰ প্ৰতি যদি সামান্য ভাল পোৱা আছে তেতিয়াহ'লে অতি শীঘ্ৰেই এই 8-10 কিলোমিটাৰ ৰাস্তা আপোনালোকে মেৰামতি কৰিব লাগে আৰু ৰাইজৰ প্ৰাণ ৰক্ষা কৰিব লাগে। স্থানীয় ৰাইজ হিচাপে আমি এইখিনি কথা অতি দুখ আৰু পৰিতাপেৰে কওঁ যে যেতিয়া এই ৰাস্তাটোৰ কাম হ'ল, মোটামুটিভাৱে আমিনগাঁৱৰ পৰা অভয়পুৰীলৈকে এই ৰাজ্যিক ঘাইপথৰ কামটো অতি নিম্ন মানদণ্ডৰ হৈছে। আৰু এই কামত ঠিকাদাৰসকলে নিম্নমানৰ বস্তু বাহানি ব্যৱহাৰ কৰিছে। এতিয়াতো বৰ্তমানে বিভিন্ন ঠাইত ঘাট সদৃশ ৰাস্তা ভাঙি গৈ আছে আৰু সেই ৰাস্তা ভাঙাৰ কাৰণে প্ৰতিদিনে নিশাই সদায় এক্সিডেণ্ট হৈ আছে। গতিকে এই সম্পৰ্কে মই বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাওঁ আৰু অসম চৰকাৰৰ এই বিভাগৰ মন্ত্ৰী মহোদয়লৈ মই অনুৰোধ জনাওঁ যাতে অতি সোনকালে এই ৰাস্তাটো ঠিক ঠাক কৰি দিয়ে। আমাৰ ৰাইজৰ বহুত অসুবিধা হৈছে, প্ৰতিদিনেই ইয়াতে এক্সিডেণ্ট সংঘটিত হৈ আছে, বহুতো যুৱক ল'ৰাই জীৱন দিবলগীয়া হৈ আছে। গতিকে এইখিনি কথা মই চৰকাৰক বিশেষভাৱে অনুৰোধ জনাই। কলকাছিয়াৰ পৰা মহিবুল ইছলামৰ ৰিপৰ্ট, এনি লাইভ। খবৰ মানেই এনি লাইভ 24x7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।